শ্ৰীৰাম জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ যাৰ আজ্ঞাক্ষীৰে বহে ব্ৰহ্মা হৰি হৰ মৎস্য কুৰ্ম আদি অংশ অৱতাৰ যাৰ ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ ৰাম নমো নমো মধু মোৰ ৰিপু মহাহৰি অন্ত্যজুয়ুতময়াতি হৈ যাক স্মৰি সমস্তে জগত উদ্ধাৰক যাৰ নাম হেনয় কৃষ্ণক কৰোঁ সহস্ৰ প্ৰণাম ৰাম ৰাম প্ৰভু ভগৱন্ত ভকতৰ নৱনিধি হৰিক স্মৰণে আৰম্ভৰ হৌক সিদ্ধি পৰীক্ষিত মুখ্য কথা দ্বাদশ স্কন্ধৰ কৃষ্ণৰ চৰণে ভনে কিংকৰ কৃষ্ণৰ ও ৰাম প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে কহিলা ৰাজাত মহা মুনীন্দ্ৰ মহন্তে সংক্ষেপ কৰিয়া উদ্ধাৰিয়া তাৰ সাৰ শংকৰে ৰচিলা কৃষ্ণ চৰিত্ৰ পয়াৰ কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজন বস্তুৱে জয় জয়তে সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী সৰ্বশক্তিমান ঈশতত্ত্ব কৃষ্ণদেৱৰ দুখানি অভয় পদ কমলত ভক্তিৰ সেৱাভাগী নিবেদন কৰিছে। যিজনাই মৎস্য কুৰ্ম আদিকে ধৰি ২৪ বাৰ অৱতাৰ ধাৰণ কৰাৰ গৰাকী, যিজনা মধু আৰু মোৰ নামৰ দুটা অশুভ শক্তিক বধ কৰাৰ বাবে ভগৱন্তই ভক্তৰ পৰা নাম লাভ কৰিছে মধুসূদন আৰু মুৰাৰী।
সেই নামৰ গৰাকী ঈশ্বৰ কৃষ্ণদেৱৰ দুখানি অভয় চৰণ কমলত গুৰুজনাই এবাৰ নহয়, দুবাৰ নহয়, তিনিবাৰ নহয়, 100 বাৰ নহয়, কোটি কোটি বাৰ সেৱা নিবেদন কৰিছে। আৰু আমাকো সেই উপদেশটো প্ৰদান কৰিছে যে হে জীৱ, তোমালোকে যদি ঈশ্বৰ পুৰুষৰ পূৰ্ণ কৃপাৰ পাত্ৰ হৈ পৰম গতি লাভ কৰিব বিচাৰা, তেতিয়াহ'লে উত্তৰ এটাই, সেয়া হ'ল কৃষ্ণস্তু ভগৱন্তৰ চৰণত আমি নামৰ জৰিয়তে সেৱাভাগ নিবেদন কৰা, আশ্ৰয় গ্ৰহণ কৰা। আৰু তেতিয়াই এটি জীৱতত্ত্ব প্ৰভু ভগৱন্ত ভকতৰ নৱনিধি। প্ৰভু ভগৱন্ত হ'ল নভাগী ঐশ্বৰ্যৰ গৰাকী, কিন্তু এজন ভকতৰ বাবে ভগৱন্তৰ গুঞ্জক আশ্ৰয় কৰিলেই নভাগী ঐশ্বৰ্যৰ গৰাকী এজন ভকত হৈ যাব পাৰে। এনেধৰণে কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমাক উপদেশ প্ৰদান কৰিছে যে প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্ত যিখিনি কথা অভিশপ্ত ৰজা পৰীক্ষিতৰ আগত মহামানী শুকগুৰুৱে প্ৰকাশ কৰিছিল, সেইখিনিকে সংক্ষেপতে সাৰ উদ্ধাৰ কৰি আনি শংকৰদেৱে কৃষ্ণদেৱৰ গুঞ্জক লীলা চৰিত্ৰ সম্বলিত ভাগৱত মহাপুৰাণ অনুবাদ কৰিছে। আৰু আমাকো গুৰুজনাই এই ব্যৱস্থাক আশ্ৰয় কৰিলেহে যে জীৱৰ পৰম মংগল সাধন হ'ব, এই শুদ্ধ পথটো চিনাকি কৰি দিবৰ বাবে গুৰুজন বস্তু আগবাঢ়িছে। আৰু আমিও আপোনাসৱৰ আজ্ঞা শিৰোগত কৰি প্ৰথম স্কন্ধৰ পৰা সমৰ প্ৰতি লক্ষ্য ৰাখি যিমানখিনি আমি আগবঢ়াই নিব পৰা যায়, সিমানখিনিলৈকে আমি আগবাঢ়িবলৈ চেষ্টা কৰা হ'ব। নৈমিষ ক্ষেত্ৰত যিধৰণে 28,000 ঋষিমুনিৰ উত্তৰ প্ৰদান কৰিবলৈ গৈ মহামানী উগ্ৰশ্ৰৱা সুতে নিজৰ মনৰ ভাৱনা প্ৰকাশ কৰিছিল যে আমি হেন অকুলীন আছিল মনত, তোমাষাৰ প্ৰশ্নে ভৰিলোঁ আজিহে পবিত্ৰ। যে আমি ইমান দিনে অকুলীন বুলি ভাবি আছিলোঁ, আমাৰ কোনো কুল নাই বুলি ভাবিছিলোঁ, কিন্তু তোমালোকে যে আমাক ভাগৱত ক'বৰ উপযুক্ত পাত্ৰ বুলি বিবেচনা কৰিলা, তাৰ বাবে আমাৰ জীৱন ধন্য হৈ গ'ল, আমি পবিত্ৰ হৈ গ'লোঁ। গতিকে সেই মহান ঋষিসকল তোমালোকে শুনা যে এইখন সংসাৰত এজনী চৰাই যেনেকৈ নিজৰ ডেউকাত থকা শক্তি অনুসৰি যিমানলৈকে উৰিব পাৰিব সিমানলৈকেহে উৰে, ঠিক তেনেধৰণে আমিও তোমালোকৰ আজ্ঞা পালনৰ বাবে আগবাঢ়িব বিচৰা হৈছে। যে সাৱশেষে কথা কোনে কহিবে স্বৰূপে, যেন পক্ষী উৰয় পসাৰ অনুৰূপে। পুংখানুপুংখভাৱে সবিস্তাৰে ঈশ্বৰ কথা কৈ শেষ কৰিব পৰা শক্তি এই সংসাৰত কাৰো নাই। তথাপিতো এজনী চৰায়ে নিজৰ ডেউকাৰ শক্তি অনুসাৰে শূন্যত যিমানলৈকে উৰিবলৈ চেষ্টা কৰে, আমিও তদনুৰূপ তোমালোকৰ আজ্ঞা পালনৰ বাবে আগবাঢ়িম। তাতো যি ভুল ক্ৰুটি ৰৈ যায়, তোমৰা হবে নিজ কৃপাগুণে আমাকো এক কণিকা চৰণ কমলত ঠাই দিবা, এইবুলি সেৱাভাগ নিবেদন কৰা হৈছে। যিধৰণে উগ্ৰশ্ৰৱা সুতে সেৱা আগবঢ়াইছিল, আমিও আপোনাসৱ মহামহন্তৰ চৰণত সেৱাভাগী নিবেদন কৰা হৈছে। আৰু কৃপালু গুৰুজন বস্তু এনেধৰণে আমি সমস্ত জনাৰ চৰণত সেৱা নিবেদন কৰি গুৰুজনাই গুৰুৰ দায়িত্ব সুন্দৰভাৱে পালন কৰিছে। হে ৰাম 28 সহস্ৰ ঋষি বেদত প্ৰধান,
বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহাপুণ্য স্থান মান্য কৰি সূতক পাতিলা সত্ৰ তথা শৌনক প্ৰমুখে শুনে ভাগৱত কথা। মান্য কৰি সূতক পাতিলা সত্ৰ তথা শৌনক প্ৰমুখে শুনে ভাগৱত কথা। ৰজা পৰীক্ষিত অভিশপ্ত আপোনাসৱ সমস্ত জনাৰে জ্ঞাত। আমি পদবন্ধে যি কয় তাকে আগবঢ়াবলৈ চেষ্টা কৰা হ'ব মাথোন। যি সংসাৰত থকা এজন শক্তিশালী মনুষ্যৰ ভিতৰত ৰজা নাম আছিল পৰীক্ষিত, শশাগৰা পৃথিৱীৰ গৰাকী। তেওঁ এজন ব্ৰাহ্মণৰ লগত এটি অপৰাধ কৰ্মত জড়িত হ'ল আৰু সেই অপৰাধৰ পৰা মুক্তি লাভৰ বাবে তেৰাই পৃথিৱীৰ ৬০,০০০ ত্ৰিকালদৰ্শী ঋষিমুনিৰ কৃপা লাভ কৰিলে। মূলতে শুকগুৰুৰ কৃপা ধন্য হৈছে আৰু শুকগুৰুৰ কৃপা ধন্য হৈ থকা সেই ৭ দিন ৭ ৰাতিত সেই স্থানত উপস্থিত আছিল ৬০,০০০ ঋষিমুনি গংগাৰ পাৰত। কিন্তু তাৰ প্ৰায় ২০০ বছৰ পাছত, কলিযুগ আৰম্ভ হোৱাৰ প্ৰায় ২০০ বছৰ পাছত, যেতিয়া পুনৰ শৌনককে মুখ্য কৰি ৬০,০০০ ঋষিমুনিয়ে ভাগৱত কথা শুনাৰ ইচ্ছাটো শুকগুৰুৰ চৰণত অৰ্পণ কৰিলে, তেতিয়া শুকগুৰুৱে সিদ্ধান্ত দিছিল যে এতিয়া সেই ৰামো নাই, অযোধ্যাও নাই। অৰ্থাৎ কৃষ্ণ কথা ক'বৰ বাবে ৰজা পৰীক্ষিতৰ দৰে এজন শ্ৰোতা পাবলৈ নাই। আৰু যিধৰণে আমি গংগাৰ তীৰত নিৰলে নীৰৱে নিতাল মাৰি আমি কৃষ্ণ কথা আশ্ৰয় কৰা হৈছিল, শ্ৰৱণ আৰু কীৰ্তন মহাভক্তি, বৰ্তমান তেনেকুৱা এটা পৰিৱেশো নাই। সেইকাৰণে তোমালোকে যদি ইচ্ছা কৰিছা তেতিয়াহ'লে তোমালোকে উগ্ৰশ্ৰৱা সূতৰ কাষলৈ যোৱা। এনেধৰণে মহামানী শুকগুৰুৱে ৬০,০০০ ঋষিমুনিক উগ্ৰশ্ৰৱা সূতৰ পৰা ভাগৱত কথা শুনিবৰ বাবে সেৱা নিবেদন কৰিলে। আৰু তেনেতে ৬০,০০০ ঋষিমুনিৰ দুটা ভাগ হৈছে। ৩২,০০০ ঋষিমুনিয়ে ভাগৱত শুনাৰ পৰা নিজকে আঁতৰাই ৰাখিলে, ২৮,০০০ ঋষিমুনিয়ে ভাগৱত কথা শুনিলে। যে ধ্যানং মূলং গুৰুৰ মূৰ্তিং পূজা মূলং গুৰুৰ পদং মন্ত্ৰ মূলং গুৰুৰ বাক্যং গুৰুৰ কৃপা হি কেৱলম। গুৰুৰ কৃপা হি কেৱলম। ধ্যানং মূলং গুৰুৰ মূৰ্তি, অৰ্থাৎ যদি ধ্যান কৰিলেহে জীৱৰ মংগল সাধন হয়, তেতিয়াহ'লে গুৰুৰ মূৰ্তি ধ্যান কৰিব লাগিব মংগলৰ অৰ্থে। পূজা মূলং গুৰুৰ পদং, যদি তুমি পূজা কৰিলে মংগল হ'ব বুলি তোমাৰ ধাৰণা হয়, তেতিয়াহ'লে সেই পূজা হ'ব লাগিব কেৱল গুৰুৰ চৰণত। মন্ত্ৰ মূলং গুৰুৰ বাক্যং, যদি মন্ত্ৰৰ দ্বাৰাহে তোমাৰ মংগল হ'ব, এয়া তোমাৰ বিশ্বাস, তেতিয়াহ'লে মন্ত্ৰ হ'ব লাগিব কেৱল গুৰুৰ দ্বাৰা লাভ কৰা বাক্য ৰূপী মন্ত্ৰ। শৰণ ভজন ভক্তি সদাচাৰ যাক জানি নৰ নাৰী তৰুক সংসাৰ। আৰু এয়াই হ'ল গুৰুৰ কৃপা হি কেৱলম। গুৰুৰ কৃপা হি কেৱলম। গুৰুৰ কৃপা অবিহনে আকৌ এয়া কেতিয়াও সম্ভৱ নহয়। গতিকে আমি গুৰুৰ কৃপা ধন্য হ'বৰ বাবে নিজকে সুন্দৰভাৱে সজাই ল'ব লাগিব। তেনেতে ৬০,০০০ ঋষিমুনিয়ে দুটা ভাগ হৈছে। ৩২,০০০ ঋষিমুনিয়ে দুটা অহংকাৰ লৈ
সেই স্থান ত্যাগ কৰিছে। অহংকাৰ দুটা হ'ল, এটা বংশৰ অহংকাৰ জন্মগতভাৱে, অন্যটো হ'ল শিক্ষাগতভাৱে বিদ্যাৰ অহংকাৰ। চিন্তা কৰিছে ৩২,০০০ ঋষিমুনি, আমিতো বিদ্যাৱন্ত, আমিতো বেদত পাৰ্গত, গতিকে নিষ্কুলীয়া উগ্ৰশ্ৰৱা সূতৰ মুখেৰে আমি ভাগৱত কথা কিয় শুনিম? এই বুলি প্ৰথম অহংকাৰটো যোগ হ'ল জন্মগত অহংকাৰ, যে আমি জন্মতে ব্ৰাহ্মণ, এই অহংকাৰ। দ্বিতীয়তে বিদ্যাৰ অহংকাৰ, যে আমি শাস্ত্ৰত পাৰ্গত, এতিয়া পাৰ্গত হৈ নিষ্কুলীয়া সূতৰ মুখেৰে আমি কিয় ভাগৱত কথা শুনিম? দ্বিতীয়তে যে আমি জন্মগতভাৱে ব্ৰাহ্মণ, গতিকে ব্ৰাহ্মণ হৈ আমি নিষ্কুলীয়া সূতৰ মুখেৰে কিয় ভাগৱত শুনিম? এইবুলি ৩২,০০০ ঋষিমুনিয়ে চিন্তা কৰিলে, সেই স্থান ত্যাগ কৰিলে। আৰু থাকিল ২৮,০০০ ঋষিমুনি। আৰু সেই ২৮,০০০ ঋষিমুনিয়ে মন্ত্ৰমূলং গুৰুৰ বাক্যং, মন্ত্ৰ হিচাপে গুৰুৰ বাক্যকে আশ্ৰয় কৰি উগ্ৰশ্ৰৱা সূতৰ চৰণত সেৱাভাগ নিবেদন কৰিলে। আৰু ৭ দিন ৭ ৰাতি ভাগৱত কথা শ্ৰৱণ কৰি তেওঁলোক কৃতকৃত্য হ'ব পাৰিলে। এনেধৰণে ভাগৱতে সিদ্ধান্ত দি পুনৰ পদে আমাক প্ৰকাশ কৰিছে, ইৰাম শৌনক বদতি শুনা সূত মহামানী, পৰম পাতকী কলি পাইলে হেন জানি, ওৰাম আৰম্ভিলো যজ্ঞবাসী সহস্ৰ বৎসৰ, সুমধুমে ধূম্ৰ বৰ্ণ ভৈল কলেবৰ, যিটো কৰ্ম কৰোৱাত নাহিকে বিশ্বাস, আপোনাৰ আয়ুক কৰিলো ব্যৰ্থে নাশ। যে সেই মহামানী উগ্ৰশ্ৰৱা সূত, আমি আজিৰ পৰা প্ৰায় ১০০০ বছৰ আগতে এটা কৰ্ম কৰিছিলোঁ। কৰ্মটোৰ নাম হ'ল যজ্ঞ। কিন্তু যজ্ঞ কৰ্মটোৰ পৰা আমাৰ লাভ এটাহে হ'ল, হোমে ধূমে ধূম্ৰ বৰ্ণ ভৈল কলেবৰ। আমি লজ্জা নিবাৰণৰ বাবে শৰীৰত যি ন্যূনতম বস্ত্ৰ পৰিধান কৰা হৈছে, এই বস্ত্ৰৰ সহিতে আমি যজ্ঞ কুণ্ডৰ কাষে কাষে বহি থাকোঁতে আমাৰ শৰীৰটোত থকা ধুনীয়া কাপোৰ কানি ধোঁৱা বৰণীয়া হৈ গ'ল, ধোঁৱা ধোঁৱা গোন্ধাবলৈ ধৰিলে। আৰু আমাৰ সুন্দৰ সুঠাম যৌৱনপ্ৰাপ্ত শৰীৰটো লাহে লাহে ধোঁৱা ধোঁৱা গোন্ধাবলৈ ধৰিলে। গতিকে যিটো কৰ্ম কৰোৱাত নাহিকে বিশ্বাস, আপোনাৰো আয়ুক কৰিলোঁ ব্যৰ্থে নাশ। আমি যিটো কৰ্ম কৰি আছোঁ সেইটোত আমাৰেই বিশ্বাস নাইকিয়া হৈছে। গতিকে আমাক তুমি এক কণিকা কৃপা কৰিব লাগে। এইবুলি উগ্ৰশ্ৰৱা সূতৰ চৰণ কমলত ২৮,০০০ ঋষিমুনিয়ে সেৱাভাগ নিবেদন কৰিছে আৰু নিজৰ মনৰ ভাৱনাটো প্ৰকাশ কৰিছে। ইৰাম সম্প্ৰতি তুমি চিন্তিও কম হাঁহিত, কৰায়ুক পান কৃষ্ণ চৰিত্ৰ অমৃত, পৰম ঈশ্বৰ কৃষ্ণ দেৱ নাৰায়ণ, তান মহাভক্তি তু শ্ৰৱণ কীৰ্তন,
ৰামে ইহাক নজানিয়া নকৰ্ম কৰি মৰো কৈও কৃষ্ণ কথা সুত যেন মতে তৰো। সম্প্ৰতি মানে বৰ্তমান তুমি আমাৰ হিত সাধন কৰিব পৰা শক্তিৰ গৰাকী। তুমি আমাক পাণ কৰিবলৈ সুবিধা দিয়া কৃষ্ণ নাম। পৰম ঈশ্বৰ দেৱ কৃষ্ণ, তেওঁৱেই হ'ল নাৰায়ণ, তেওঁৱেই হ'ল ঈশ্বৰ। যিজন ঈশ্বৰ তেওঁৱেই হ'ল কৃষ্ণ, যিজন হ'ল দেৱ তেওঁৱেই হ'ল কৃষ্ণ, যিজন নাৰায়ণ তেওঁৱেই হ'ল কৃষ্ণ। তান মহাভক্তিটো শ্ৰৱণ কীৰ্তন। তেওঁ কৃপা লাভৰ বাবে আমি শিষ্যবিলাকে এটাই কৰ্ম কৰিব লাগে, সেয়া হ'ল গোবিন্দ মহাপ্ৰভু কৃষ্ণ গোসাঁই নিৰ্গুণ নাম শ্ৰৱণ কীৰ্তন মহাভক্তিৰে আমি জীৱন আগবঢ়াই নিব লাগে। তান মহাভক্তিটো শ্ৰৱণ কীৰ্তন। ইহাক নজানি আন কৰ্ম কৰি মৰো কৈও কৃষ্ণ কথা সুত যেন মতে তৰো। এই উত্তম চিন্তাটোক আমি আশ্ৰয় কৰিব নোৱাৰি আন কৰ্মবিলাক আশ্ৰয় কৰি কৰি আমি জীৱনটো অধোগতিৰ ফালে লৈ গৈছোঁ। কিন্তু সৌনক নামৰ বয়োজ্যেষ্ঠ জ্ঞানজ্যেষ্ঠ ঋষিজনে সেৱা নিবেদন কৰিছিলে শুকগুৰুৰ চৰণত যে তুমি আমাক কৃষ্ণ কথা শ্ৰৱণ কৰি মুকুতি লাভৰ শুদ্ধ সত্য পথটো দেখুৱাই দিব লাগে, এইবুলি সেৱাভাগ নিবেদন কৰিছে। ইহাতেখে আমাৰ মিলিল মহাভাগ, তুমি হেন মহন্তক পাইলো ভাগ্যে লাগ। আমাৰ আজি পৰম সৌভাগ্য হৈছে যে তোমাৰ দৰে এজন মহান ভকতৰ চৰণত আমি ঈশ্বৰ কৃষ্ণ কথা শ্ৰৱণ কৰি মুকুতিৰ অৰ্থে আমি সুবিধাকণ পাইছোঁ। যত স্বৰ্গ সুখ যিটো মুখ্য সুখ মূল, ভকতৰ সংগৰ অল্পকো নুহি তুল। এটি জীৱই কৰ্ম অনুসাৰে স্বৰ্গসুখ মুখ্যপ্ৰাপ্তি মূল হিচাপে আশ্ৰয় কৰিব পাৰে, কিন্তু এজন ভকতৰ সংগত এটি জীৱতত্বই সময় কটাই যিমান আনন্দ লাভ কৰিব পাৰে, যিমান লাভৱান হ'ব পাৰে, বাকী কিন্তু একো ব্যৱস্থাতে সেই লাভৱান কথাটো গুৰুজনে আমাক এবাৰো নাই দেখুওৱা। আকাশে সঞ্চৰে ৰবি ৰথ যেন বায়ু, সূৰ্যৰ লগত হৰৈ জগতৰ আয়ু। একক্ষণ মানে যিটো শুনৈ কৃষ্ণ কথা, তাৰ বিনে আৱৰ জীৱন যায় বৃথা। আকাশমাৰ্গত সূৰ্য দেৱতাৰ ৰথখন বায়ুৰ লগত মিলিত হৈ অবিৰামভাৱে পূবৰ পৰা পশ্চিমলৈ গৈ আছে। আকাশে সঞ্চৰে ৰবি ৰথ যেন বায়ু, সূৰ্যৰ লগত হৰৈ জগতৰ আয়ু। তদনুৰূপ আমি মৰ্ত্যৰ জীৱবিলাকৰ আয়ুসবিলাক গণনা হয়। পূবফালে সূৰ্য উদয় হৈছে, পশ্চিমফালে মাৰ গৈছে। সেই দিনটোত আমাৰ বয়সটো কোনোবাই সুধিলে আমি প্ৰত্যেকেই বয়সটো কৈ দিব পাৰিম, কিন্তু আজি সূৰ্য যেতিয়া পশ্চিম দিগন্তত মাৰ যাব, তেতিয়া কালিলৈ সময়খিনি যেতিয়া আহি পৰিব, তেতিয়া আমাক সুধিলে আমি এদিন তাৰ লগত যোগ কৰি দিম। এনেকৈ নিজৰ লগতে বাকী তিনিমুঠি জীৱৰো আয়ুসবিলাক সূৰ্যক কেন্দ্ৰ কৰি গঢ় লৈ লৈ এটি জীৱই নিজৰ জীৱনটো আগবঢ়াই নি থাকে। কিন্তু এই জীৱনটো আগবঢ়াই নি থকা সময়খিনিত গুৰুজনে এটি সুন্দৰ উপদেশ আমাক আগবঢ়াই দিছে। ৰাম একক্ষণ মানে যিটো, এক মুহূৰ্তৰ বাবে যিজনে অ শুনৈ কৃষ্ণ কথা, তাৰ বিনে আৱৰ জীৱন যায় বৃথা। আমাক তুমি কৃষ্ণ কথা শ্ৰৱণ কৰাৰ সুবিধাকণ দিয়া, যাতে সেই নাম অমৃত পান কৰাৰ লগে লগে আমাৰ জীৱন ধন্য হৈ যায়।
এতিয়া সূৰ্য দেৱতাৰ লগত আমি সমস্ত জনাৰে বয়সবিলাক যেতিয়া গণনা কৰা যায়, সেই বয়সত গুৰুজনাই এটি সুন্দৰ উপদেশ আমাৰ বাবে আগবঢ়াই দিছে যে একক্ষণ মানে যিটো শুনৈ কৃষ্ণ কথা তাৰ বিনে আৱৰ জীৱন যায় বৃথা। এক মুহূৰ্তৰ বাবে যিজনে আমি কৃষ্ণ কথা শুনাৰ সৌভাগ্যৱন্ত হ'লোঁ, সেই মুহূৰ্তটোৰ বাহিৰে যদি আমি 40 বছৰীয়া জীৱনটোত 50 বছৰীয়া জীৱনটোত আজিৰ দৰে সাধু সন্ত মহন্ত ভকতৰ সংগক বাদ দি যদি জীৱনটো আগবঢ়াই নিছোঁ, কেৱল আজিৰ দিনটোহে যদি আমি ভাগৱত কথা কৃষ্ণ কথা শুনি জীৱন যাপন কৰিবলৈ চেষ্টা কৰিলোঁ, তেতিয়াহ'লে আজিৰ দিনটো হ'ল জীৱৰ সফল জীৱন। কাৰণ আজি আমি কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন মহাভক্তি আশ্ৰয় কৰিছোঁ। আৰু যিখিনি সময়ত কৃষ্ণ কথা শুনাৰ পৰা আমি নিজক আঁতৰাই ৰাখিব লাগিব, তাৰ বিনে আৱৰ জীৱন যায় বৃথা। তাৰ বাহিৰে বাকী জীৱনটো মনুষ্যৰ বাবেই হওক বা বাকী তিনিমুঠি জীৱৰ বাবেই হওক বিফল জীৱন বুলি সিদ্ধান্ত দিছে। এতিয়া আমি আজিৰ দিনটোতেই মাধৱদেৱ প্ৰাথমিক শাখাৰ প্ৰতিষ্ঠা লাভ কৰিছে। যোৱা বছৰ আজিৰ দিনটোতে হয়তো কোনো এজন বাপ আহিছিল অনুষ্ঠানলৈ, ভাগৱত কথা কৈছিল, তাৰ আগততো নাম প্ৰসংগভাগ থাকিলেই। গতিকে এনেধৰণে যোৱাবাৰো যদি অহা হৈছিল, কিন্তু তেতিয়াৰ পৰা আজিৰ দিনটোক এৰি কালিৰ দিনটোলৈকে যদি আমি কৃষ্ণ কথা শুনা নাছিলোঁ এক বছৰ দিন, তেতিয়াহ'লে সেই সময়খিনি হ'ল বিফল জীৱন। আৰু আজি যে আমি কৃষ্ণ কথা শুনিবলৈ পালোঁ, এইটোৱে হ'ল এই সময়খিনিয়ে হ'ল সফল জীৱন। এতিয়া এনেকুৱা সফল জীৱন লাগে নে বিফল জীৱন আমাক লাগে, সেইটো আপুনি আমি প্ৰত্যেকেই নিজে নিজেহে চিন্তা কৰিম, কাৰোবাক কৈ লাভ নাই। নিজে নিজে আমি সাৱধান হ'বৰ বাবে চেষ্টা কৰিব লাগে। এয়া কৃপালু গুৰুজনাৰ উপদেশ। জাগ যুগ যজ্ঞ কৰি দুখ পাইলোঁ মাত্ৰ, আবে কহি উক মহাভাগৱত শাস্ত্ৰ। যাগ যজ্ঞ পূজা পাতল এই নিয়মবিলাক পালন কৰি আমি কেৱল দুখৰ উপৰি দুখহে পালোঁ। আবে কহি উক মহাভাগৱত শাস্ত্ৰ। এতিয়া আৰু তুমি আমাক মহাভাগৱত শাস্ত্ৰৰ বিষয়ে ক'লেই হৈ যাব, আমি শ্ৰৱণ কৰি জীৱন ধন্য কৰিম। এইবুলি জ্ঞানজ্যেষ্ঠ বয়োজ্যেষ্ঠ শৌনক নামৰ ঋষিজনে এই কথাখিনি উগ্ৰস্বৰ বা সূতৰ আগত প্ৰকাশ কৰিছে মনৰ ভাৱনা। 28,000 ঋষিমুনি হৈ আৰু তাৰপিছত প্ৰস্তাৱনাই প্ৰকাশ কৰিছে, হে ৰামে কৃষ্ণ কথা ইটো অমৃতটো কৰি স্বাদ, শুনো সুত শোক পৰীক্ষিতৰ সম্বাদ। কৃষ্ণ কথা অমৃততকৈও সোৱাদযুক্ত। সেইকাৰণে সেই গুৰুদেৱ আমি শুনিব বিচাৰিছোঁ। শোকগুৰু আৰু অভিশপ্ত ৰজা পৰীক্ষিতৰ মাজত হোৱা কথোপকথন বিষয়ক কৃষ্ণকেন্দ্ৰিক কথাখিনি। জাৰ ঘোঁৰা চলে আতি আকাশৰ পথে, সসাগৰা পৃথিৱী জিনিলা একৰ ৰথে। জম্বুদ্বীপ পতি পৰীক্ষিত মহাবীৰ, তৰুণ কালতে কেনে তেজিলা শৰীৰ। পৰীক্ষিত ইমানেই শক্তিশালী আছিল, যাৰ ঘোঁৰাৰে সহিতে ৰথখন আকাশ মাৰ্গেৰেও সুন্দৰভাৱে গতি কৰিব পাৰিছিল। কিন্তু তেওঁৰ পিতৃ হ'ল অভিমন্যু, অভিমন্যুৰ পিতৃ হ'ল অৰ্জুন, পৰীক্ষিতৰ ককাক অৰ্জুন। কিন্তু অৰ্জুনো ইমানেই শক্তিশালী আছিল, শ্ৰেষ্ঠ ধনুৰ্ধৰ আছিল, যদিও অৰ্জুনৰ ৰথখন পৃথিৱীৰ পৰা 4 আঙুলমান ওপৰেহে যাব পাৰিছিল। কিন্তু অৰ্জুনৰ বিপৰীতে তেওঁৰ নাতিয়েক পৰীক্ষিতৰ ৰথখন সসাগৰা পৃথিৱী মুহূৰ্ততে পৰিভ্ৰমণ কৰি আহিব পৰা শক্তিৰ গৰাকী আছিল ৰজা পৰীক্ষিত। কিন্তু সেই গুৰুদেৱ আমি জানিব বিচাৰিছোঁ
এই সুবিশাল ভাৰতভূমি মহাবীৰ পৰীক্ষিতৰ যুৱক অৱস্থাতে কিয় মৃত্যু সাৱটি ল'ব লগা হ'ল? তৰুণ কালতে কেনে তেজিলা শৰীৰ, কৃষ্ণ, যে যুৱক অৱস্থাতে কিয় তেওঁ মৃত্যু সাৱটি ল'ব লগা হ'ল? ৰাম ভৃত্য যেন খাতে পৃথিৱীৰ ৰাজত, কৃষ্ণত ভকত তেন্তে মহাভাগৱত, হৰিস্মৰি জিমতে কৰিলা তনু ত্যাগ, কহিও তাহানে জন্ম সুত মহাভাগ। গোটেই পৃথিৱীৰ ৰজা মহাৰজাসকলে পৰীক্ষিতৰ আজ্ঞাবাহী ভৃত্য হিচাপেহে নিজক চিনাকি দিছিল। কহিও তাহানে জন্মে সুত মহাভাগ, তেওঁৰ জন্ম বিষয়ক কথাখিনি আমাৰ আগত কোৱা। বিষ্ণু বৈষ্ণৱৰ কিঞ্চিত একো নাহি ভেদ, দুইৰো কথা কৰে পাতকৰ কন্ধ ছেদ। যে সেই প্ৰভু অৰ্থাৎ সেই গুৰুদেৱ ঈশ্বৰ আৰু বৈষ্ণৱৰ মাজত অকণমানো প্ৰভেদ নাই। ঈশ্বৰৰ কথা ক'লে বৈষ্ণৱৰ কথা আহিব, বৈষ্ণৱৰ কথাটো ক'বলৈ গ'লে ঈশ্বৰৰ কথাটো আহিব। সেইকাৰণে ঈশ্বৰ আৰু বৈষ্ণৱ অভিন্ন, ভকত আৰু ভগৱন্ত অভিন্ন বুলি কোৱা হৈছে। এতেকে শুনিব আমি কৃষ্ণৰ চৰিত্ৰ, এহিহে তাৰিবা বাবে দুৰ্ঘোৰ কলিত। সেইকাৰণে আমি কৃষ্ণ কথা শ্ৰৱণ মহাভক্তিৰে জীৱন ধন্য কৰাৰ প্ৰয়াস কৰিছোঁ। বোলে সেই গুৰুদেৱ তুমি আমাক এক কণিকা কৃপা কৰিব লাগে। উগ্ৰশ্ৰৱা সুতে তেওঁ নিজৰ মনৰ ভাৱনাটো আগবঢ়াই দিছে যে হেন শুনি সুতে বিনা অন্ত অৱনতে, আমি অকুলীন হেন আছিল মনতে। সুত গুৰুৱে কৈছে যে আমি অকুলী নাছিলোঁ, আমাৰ কোনো কুল নাই বুলি ভাবিছিলোঁ, আমাৰ কোনো জাত নাই বুলি ভাবিছিলোঁ। তোমাষাৰ প্ৰশ্নে ভৈলো আজি সি পবিত্ৰ, শুনা যেন জানো কহু কৃষ্ণৰ চৰিত্ৰ। তোমালোকে যি আমাক প্ৰশ্ন সুধি যি উপযুক্ত পাত্ৰ বুলি বিবেচনা কৰিছা, যে কৃষ্ণ কথা কেৱল আমিহে ক'ব পাৰিম, এনেকৈ যে আমাৰ ওপৰত এটা বিশ্বাস ৰাখিলা তোমালোকে, তাৰ বাবে আমাৰ জীৱন ধন্য হৈ গ'ল। আমি আজিহে জানিলোঁ আমাৰ এটা কুল আছে, আমাৰ জাত আছে, গতিকে আমি পবিত্ৰ হৈ গ'লোঁ। ৰামে সেহিমতে যত মান ওলৱে মোৰ মতি, বৰ্ণাইব কৃষ্ণৰ লীলা তোমাত সম্প্ৰতি। ঠিক তেনেকৈ আমি তোমৰা হ'বৰ আগত কৃষ্ণ কথা ক'বৰ বাবে আগবাঢ়িব বিচৰা হৈছে। তোমালোক সাৱধান হোৱা। সাৱধানৰ প্ৰথমটো খোজ ভাগৱতৰ পদে আগবঢ়াইছে। গ্ৰাম্য কথা কথনে মলিন হুৱে বাণী, তাক শুদ্ধ কৰোঁ কৃষ্ণ কথা বখানি। কৃষ্ণ চৰিত্ৰত মোৰ মহালাভ আছে,
কৃষ্ণৰ কীৰ্তনে জাতি অজাতি নবাছে। সেই গুৰুদেৱ এই বুলি যেতিয়া 28,000 ঋষিমুনিয়ে সেৱা নিবেদন কৰিলে, তেতিয়া গুৰুৱেও অৰ্থাৎ উগ্ৰশ্বৰ বা সুত গুৰুৱেও সাৱধান বাণী শুনাই প্ৰকাশ কৰিছে যে গ্ৰাম্য কথা কথনে মলিন হোৱে বাণী। গাঁৱলীয়া কথাবিলাক যদি পাতি থাকা তেতিয়াহ'লে তোমাৰ মনটো মলেৰে ভৰপূৰ হৈ যাব। তাক শুদ্ধ কৰোঁ কৃষ্ণ কথা ক বখানি। এতিয়া সেই কথাখিনি আমি শুদ্ধ ৰূপটো দিবৰ বাবে গুৰুজনাই উপদেশ দিছে, কৃষ্ণ কথা আশ্ৰয় কৰিলেহে এয়া শুদ্ধ দ্ৰব্য হিচাপে বিবেচিত হ'ব। কৃষ্ণ চৰিত্ৰতো মোৰ মহালাভ আছে। কৃষ্ণদেৱৰ নিৰ্গুণ নাম যশ আশ্ৰয় কৰিলে জীৱৰ মহান লাভ আছে, কিয়নো কৃষ্ণৰ কীৰ্তনে জাতি অজাতি নবাছে। ভগৱন্তৰ নাম আশ্ৰয় কৰিলে সেই জীৱৰ জাত কি, কুল কি, বংশ কি, পৰিয়াল কি, কিমান পঢ়া কিমান ধনী, এইবিলাক নামে বাছ বিচাৰ নকৰে। অ ৰামে বৈকুণ্ঠৰ শাস্ত্ৰ ইটো মহাভাগৱত, যেন মতে পৃথিৱীত ভুলন্ত বেকত। ৰাম যিমতে কৰিলা শাস্ত্ৰ ব্যাস সৰ্বজান, প্ৰথমে হৰিক স্মৰি শুনা সাৱধানে। ব্যাসদেৱে কেনেকৈ সেই ভাগৱত শাস্ত্ৰ লাভ কৰিলে আৰু কেনেকৈনো ব্যাসদেৱে তেওঁ পুত্ৰৰ হাতত সেই ভাগৱত শাস্ত্ৰ চমজাই দিলে, সেইখিনিৰ পৰা আমি কথাখিনি আৰম্ভ কৰিব বিচৰা হৈছে। প্ৰথমে হৰিক স্মৰি শুনা সাৱধানে। সেই ঈশ্বৰৰূপী ঋষিসকল, তোমালোকে সাৱধান হোৱা, ঈশ্বৰক চিন্তা কৰা, আসনাধিষ্ঠ হোৱা আৰু ভাগৱত কথা শুনিবৰ বাবে নিজক সজাই লোৱা প্ৰস্তুত।